নর্থ ইস্টের ভিতৰত এজন লিডাৰ আছে যিজন লিডাৰে হিন্দু মুছলমানৰ ৰাজনীতি কেতিয়াও নকৰে। যিকোনো এটা মুছলমানৰ যি মুহূৰ্তত 1% প্ৰব্লেম হ'ব মোৰ শৰীৰৰ ভিতৰত এক ফুটা তেজ থকা পৰ্যন্ত তেওঁৰ পিছত যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ মই যাম। ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপি, ৰাষ্ট্ৰপতি বিজেপিৰ, গৃহমন্ত্ৰী বিজেপিৰ, বহুকেইটা ৰাজ্যত বিজেপি চৰকাৰ আছে, অসমৰ ভিতৰত বিজেপি চৰকাৰ আছে। ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাতো যদি আজিও বাংলাদেশৰ পৰা মানুহ যদি অসমত আহি আছে, ইমান ডাঙৰ এটা চৰকাৰে কি কৰে? ঘাঁহ কাটি আছে। আমাক 2 ঘণ্টা সময় দি দিয়ক চৰকাৰে, 2 ঘণ্টা সময় আপোনাক চৰকাৰক দি দিলোঁ, আপুনি কি কৰিব কৰক। 10 মিনিটৰ ভিতৰত বাংলাদেশে নাইকিয়া কৰি পেলাম। জোনাবৰ নাম ল'লে, টুপিৰ নাম ল'লে, দাড়িৰ নাম ল'লে, গো মাংসৰ নাম ল'লে লিডাৰ হোৱা যায়। মুছলমানক আপুনি যিমান টাৰ্গেট কৰিব আপুনি লিডাৰ হৈ যাব। আৰু শুনক, অসমৰ ভিতৰত এজন জোনাবে আছে যিটো ভয় নকৰে, সেইটো হ'ল মুফতি মুকুৰ ৰহমান আজাদ। মই কাকো দেখি ভয় নকৰোঁ। দলৰ লিডাৰবিলাকে হিন্দু মুছলমানৰ ৰাজনীতি এটা ক্ৰিয়েট কৰে। মই এটা বস্তু দেখা পাইছোঁ যে হাগ্ৰামা মহিলাই ডাঙৰীয়া তেখেতে কিন্তু হিন্দু মুছলমানৰ ৰাজনীতি কোনো কাৰণতে নকৰে। গতিকে তেওঁৰ আদৰ্শটো মোক ভাল লাগিছে। আৰু যিহেতু তেখেতে হিন্দু মুছলমান ৰাজনীতিটো নকৰে, সেই হিচাপত আৰু বিগত 17টা বছৰ তেওঁৰ যিটো চৰকাৰ আছিল, তেওঁৰ কাম কাজ যিখিনি কৰিছে, BTRৰ ভিতৰত যিটো পৰিৱেশ তেওঁ সৃষ্টি কৰিছিল, সেইখিনি চাই আজি মই BPFত জইন কৰিছোঁ। আৰু কিছুমান ভিতৰৰ কথা আছে, এইবিলাক বাৰু সময়ে আপোনালোকক ক'ম। আৰু আজি এটা মন্তব্য কৰিছে আপুনি যে BTCত কোনো মুছলমানৰ কোনো আঘাত হ'ব নোৱাৰে বা নাই, এইটোতো মই আগৰ পৰাই কৈ আছোঁ। BTR বাদ দিয়ক, অসমৰ ভিতৰত যিকোনো এটা মুছলমানৰ যি মুহূৰ্তত 1% প্ৰব্লেম হ'ব মোৰ শৰীৰৰ ভিতৰত এক ফুটা তেজ থকা পৰ্যন্ত তেওঁৰ পিছত যিমান দূৰলৈ যাব লাগে সিমান দূৰলৈ মই যাম। আগৰ পৰা গৈ আছোঁ, এতিয়াও যাম। ওপৰত আপোনাৰ ক্ষোভ কিয় ইমান? খুব নহয়, আচলতে প্ৰব্লেমটো কি হ'ল, তেখেতে যেতিয়া BTRৰ ফাৰ্ষ্ট টাইম চিফ হ'ল, তেওঁ BTRৰ বহু সংখ্যক আলিমসকলৰ লগত, জোনাববিলাকৰ লগত তেওঁ বৈঠক কৰিছিল ওদালগুৰিত। সেই বৈঠকটোত মই নিজে আছিলোঁ। তেখেতক এটা পোনপটীয়াকৈ প্ৰশ্ন কৰা হৈছিল যে আপুনি জিতিলে বিজেপিত যাব নেকি? তেওঁ কৈছে মই এপছৰ পৰা আহিছোঁ। তেখেতৰ কথা বতৰা চাই গোটাই জোনাববিলাকে, ভালে সংখ্যক মুছলমান ৰাইজ তেখেতৰ কথাৰ ওপৰত বিশ্বাস কৰিছিলে। তেওঁ যেতিয়া জিতিলে, যিদিনা ৰাতি ৰিজাল্ট দিলে, কাৰো লগত পৰামৰ্শ নকৰাকৈ তেওঁ দিছপুৰ যাই পালে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বহি তেওঁ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ BTRৰ ভিতৰত কৰিলে। সেইকাৰণতে তেখেতক ভোট দিয়া নাছিলে মানুহে। তেওঁ অকণমান ৱেইট কৰিব লাগিছিল, BTRৰ ৰাইজৰ লগত আলোচনা কৰিব লাগিছিল। ভোটটো UPPলৈ দিছে না। তেওঁৰ যিটো এজেণ্ডা আছিলে, তেওঁ এজেণ্ডাত স্পষ্ট ক্লিয়াৰ কৈছিলে যে মই প্ৰয়োজন হ'লে বিৰোধী দলত থাকিম, মই চিফ হোৱাৰ কাৰণে অহা নাই, BTRটো শান্তি কৰাৰ কাৰণে আহিছোঁ। আৰু আপুনি চাব, আজিৰ তাৰিখ পৰ্যন্ত বিজেপিয়ে এনেকুৱা কি কাম আছে যে মুছলমানৰ বিৰুদ্ধে কৰা নাই? অপেন কৈ দিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া। যিখিনি উচ্ছেদ হৈ আছে, কেনেকুৱা উচ্ছেদ হৈ আছে এইটো অসমৰ ৰাইজে সকলোৱে জানে। টাৰ্গেটটো মুছলমানৰ ওপৰত কৰা হৈছে নে? সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে, হাইকোৰ্টৰ গাইডলাইন আছে। আপুনি যদি উচ্ছেদ কৰে, উচ্ছেদৰ আগত যিখিনি স্বদেশী মানুহ সেইখিনিক আপুনি ব্যৱস্থা কৰি দিব লাগিব। যিখিনি বিদেশী আছে তাৰ লগত আমাৰ কোনো অপশ্যন নাই। আৰু মই আগৰ পৰাও কৈছোঁ যে ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাত ভাৰতৰ প্ৰধানমন্ত্ৰী বিজেপি, ৰাষ্ট্ৰপতি বিজেপিৰ, গৃহমন্ত্ৰী বিজেপিৰ, বহুকেইটা ৰাজ্যত বিজেপি চৰকাৰ আছে, অসমৰ ভিতৰত বিজেপি চৰকাৰ আছে। ইমান ডাঙৰ এটা চৰকাৰ থকা অৱস্থাতো যদি আজিও বাংলাদেশৰ পৰা মানুহ যদি অসমত আহি আছে, ইমান ডাঙৰ এটা চৰকাৰে কি কৰে? ঘাঁহ কাটি আছে কাচি দি। আমাক 2 ঘণ্টা সময় দি দিয়ক চৰকাৰে, 2 ঘণ্টা সময় আপোনাক চৰকাৰক দি দিলোঁ, আপুনি কি কৰিব কৰক। 10 মিনিটৰ ভিতৰত বাংলাদেশে নাইকিয়া কৰি পেলাম। নাজানো, মই নাজানো। যদি আছে, তেওঁলোকে কৈ আছে, চিঞৰি আছে, যদি বাংলাদেশী আছে, বাংলাদেশী ইয়াৰ পৰা আঁতৰি যাব লাগে। আৰে বাংলাদেশৰ লগত আমাৰ কি কানেকশ্যন আছে ভাই? বাংলাদেশৰ লগত আমাৰ কি কানেকশ্যন আছে? যদি বাংলাদেশী কোনোবা আছে ধৰি পেলাই পঠাই দিয়ক না ভাই। 10 মিনিটত বাংলাদেশী। সেইটোৱে ক'লোঁ, যদি ইমান ডাঙৰ চৰকাৰ থকা অৱস্থা, আপুনি মোক কওকচোন, নৰ্থ ইষ্টৰ ভিতৰত এনেকুৱা এটা পলিটিকেল লিডাৰ দেখাকচোন। এজনে আছে, সেইটো হ'ল ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে? আচ্ছা, আপোনালোকে কওকচোন, ইচ্ছা কৰে এনেকুৱা কোনো কাম আছে নেকি কৰিব নোৱাৰে? তেওঁ নিজেই কয় যে পৃথিৱীত এনেকুৱা কোনো কাম নাই যিটো কাম মই কৰিব নোৱাৰোঁ। বাংলাদেশৰ সমস্যাটো কিয় সমাধান কৰিব পৰা নাই? তাৰ মানে কি? তাৰ মানে হ'ল এইটোৱে, মুছলমানে নাম ল'লে, বিজেপিৰ বাংলাদেশীৰ নাম ল'লে, জোনাবৰ নাম ল'লে, টুপিৰ নাম ল'লে, দাড়িৰ নাম ল'লে, গো মাংসৰ নাম ল'লে লিডাৰ হোৱা যায়। মুছলমানক আপুনি যিমান টাৰ্গেট কৰিব আপুনি লিডাৰ হৈ যাব। কালিৰ পৰা আপুনি নিজে মুছলমানক টাৰ্গেট কৰিব, আপুনি লিডাৰ। ছিষ্টেমটো, পৰিৱেশটো এনেকুৱা হৈ আছে না। সেইটোও হ'ব নালাগে। আমি সদায়ে বিচাৰোঁ, এভৰি টাইম আমি বিচাৰোঁ যে অসমখন ভাৰতৰ ভিতৰত আটাইতকৈ ভাল ৰাজ্য হ'ব লাগে, ধুনীয়া অসম হ'ব লাগে। আৰু আমাৰ দীৰ্ঘ বিশ্বাস অসমখন ভাল ৰাজ্য হ'ব আৰু বিকাশ হ'ব। ধন্যবাদ।
11টা নাই আৰু শুনক অসমৰ ভিতৰত এজন জোনাবে আছে যিটো ভয় নকৰে, সেইটো হ'ল মুফতি মুকুৰ ৰহমান আজাদ। মই কাকো দেখি ভয় নকৰোঁ। কিয় ভয় কৰিম? তেওঁ মানুহ, ময়ে মানুহ। আজি ক্ষমতা আছে, কালি নাথাকিব পাৰে, এইটো ডাঙৰ কথা নহয়। কেছ 11টা নাই, 1000 দিয়ক না, কি অসুবিধা আছে? গণতান্ত্ৰিক হিচাপত লৰাই কৰক না, যুদ্ধটো কেনেকৈ কৰিব আপুনি? গণতান্ত্ৰিক হিচাপত কৰক, ডেমক্ৰেচি হিচাপত কৰক ভাই। মইতো অসমৰ ভিতৰত কিছু কাম কৰিছোঁ না, মোৰোতো কিছুমান মানুহ আছে না, মই ইচ্ছা কৰিলেতো কিবা কৰিব পাৰোঁ না। সেইটো এটা কথা হ'ল নেকি? আজি বি টি আৰত আপুনি চিফ হৈ আছে, আপুনি কেছ দি য'তে মতে জাকি থাকে, আমি গৰু বাচোন নহয়তো, গতিকে দেখা তাক কি